নমস্কাৰ বন্ধুসকল, এই অনখন ভালদৰে দেখাই লওঁ আপোনালোকক। 17 চনৰ স্পৰ্টছ মডেলখন চাই লওক। গাড়ী পূৰা গিটাপত আছে, অলপ চলপ টাচাপ আছে গাড়ীখনত। বাম্পাৰটো এই জেগাখিনি কাম যদি লাগে মই কৰাই দিব পাৰিম। বাম্পাৰটো এডজাষ্ট কৰাই দিম আৰু ধুনীয়াকৈ যদি লাগে। চাই লওক, গোলাঘাট নাম্বাৰ গাড়ী খুব ভাল কণ্ডিশ্যনত আছে, চাই ল'ব পাৰে। এক্সিডেণ্টেল কোনো নাই, ইঞ্জিন পূৰা ষ্টিল আছে, ছেকেণ্ড অনাৰ হয়। চাই লওক টায়াৰ কণ্ডিশ্যন, গোটেইকেইটা ভাল টায়াৰ। যদি কোনোবাই ল'ব বিচাৰে গাড়ীখন, স্ক্ৰীণত নাম্বাৰ থাকিব, কণ্টেক্ট কৰিব। ৰিফাইনেন্সটো হৈয়ে যাব। চাই লওক, পূৰা গ্লাছৰ নাম্বাৰখিনি চাই লওক, চব একেই আছে, কোনো একো চেঞ্জ নাই গাড়ীখনত। অকণমান যে কালাৰ থাকিলে গাড়ীখন বেয়া হ'ব সেইটোও নহয়। 2017 চনৰ গাড়ী যিহেতু অকণমানটো থাকিবই আৰু। এয়াৰ বেগ আছে ইয়াত, 80 মান চলিলে গাড়ীখন। বাকী আপোনাৰ AC পাৱাৰ ষ্টিং, মিউজিক চিষ্টেম যোনটো লগতে আহে সেইটো আছে। চাই লওক, পূৰা দৰ্জা চিল আছে, বডি চিল আছে গাড়ীখনৰ, দেখাই দিছোঁ। যদি কোনোবাই ল'ব বিচাৰে স্ক্ৰীণত নাম্বাৰ আহি থাকিব, কণ্টেক্ট কৰিব। 50,000-60,000 টকা যদি ডাউন পে'মেণ্ট দিয়ে 50-60,000 ওলাই যাব গাড়ী। চিভিল লৈ আৰু অসমৰ যিকোনো ঠাইতে হৈ যাব ফাইনেন্স। বাকী চিভিলো ঠিক থাকিলেই হৈছে আৰু। যদি লওঁ ভাবে কণ্টেক্ট কৰিব পাৰিব। চাই লওক, গ্লাছৰ নাম্বাৰখিনি দেখাই দিছোঁ আপোনাক। 2খন পাৱাৰ উইণ্ডো পাই যাব ইয়াত। বাকী টায়াৰ কণ্ডিশ্যনকেইটা চাই লওক, গোটেইকেইটা ভাল হৈ আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ভালেই হৈ আছে, ছিট কভাৰো ভাল হৈ আছে। যদি কোনোবাই ল'ব বিচাৰে কণ্টেক্ট কৰিব আৰু। ভালদৰে দেখাই দিছোঁ গাড়ীখন, চিল আছে পূৰা, এপ্ৰন, বডি, বনেট চব চিল আছে, ইঞ্জিনলৈকে চিল আছে, কোনো টেনশ্যন ল'বলগীয়া নাই গাড়ীখনত। চাই লওক, গ্লাছৰ নাম্বাৰখিনি চাই লওক, চব একেই আছে। বডিটো দেখাই দিছোঁ। স্ক্ৰীণত যিহেতু নাম্বাৰটো আহি থাকিব, কণ্টেক্ট কৰিব। গাড়ী অৰিজিনেল পেইণ্টতে আছোঁ আৰু অলপ চলপ টাচাপ আছে। এইটো লাগিলে এৰুৱাই দিম, ষ্টিকাৰ হয়, মাৰি থৈছিলে। চাই লওক এপ্ৰন। এইটো ৱাৰিংটো আপোনাৰ কাৰেণ্টৰ যোনটো লাইটৰ পোহৰ বহালে ৰিলে লগোৱা আছিলে, সেইটো কাৰণে ৱাইৰডাল আছে। বাকী বনেট চাই লওক, পূৰা চিল আছে। স্ক্ৰীণত নাম্বাৰটোতো আহিয়ে আছে। যদি কোনোবাই ল'ব বিচাৰে 2 লাখ টকাত গাড়ীখন মই কেছত দি দিব পাৰিম, কণ্টেক্ট কৰিব।